সৰুপথাৰ সমজিলা সাংবাদিক সন্থাৰ আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আমি বিগত বছৰসমূহৰ দৰেই এইবাৰো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আচলতে কলাগুৰু বিষ্ণু ৰাভা কেৱল এগৰাকী শিল্পী নাছিল, জনতাৰ শিল্পী, শোষিত নিষ্পেষিতজনৰ হকে মাত মাতি যি আমাৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে শিল্প বিপ্লৱৰ জৰিয়তে যি বিপ্লৱ আৰু সংগ্ৰামী আন্দোলন গঢ়ি তুলিছিল, সেই সংগ্ৰামী সত্তা সোঁৱৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আজি আমি অনুষ্ঠিত কৰা এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্যসূচী আমাৰ ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছতে আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে আমাৰ স্মৃতি চাৰণ অনুষ্ঠানটি অনুষ্ঠিত হ'ব। স্মৃতি চাৰণ অনুষ্ঠানটিত সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও আমাৰ সাংবাদিক সন্থাৰ সন্মানীয় উপদেষ্টা শ্ৰীযুত সোণাৰাম ভৰালী ছাৰকে প্ৰমুখ কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব। তদুপৰি সমজিলাখনৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অংশগ্ৰহণ কৰিবলগীয়া স্মৃতি চাৰণ অনুষ্ঠানটোৰ পাছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা ইত্যাদি অনুষ্ঠিত হ'ব। কবিতা আবৃত্তি বা প্ৰতিযোগিতাসমূহৰ পাছতেই অনুষ্ঠিত হ'বলগীয়া বঁটা বিতৰণী অনুষ্ঠানটিয়ে আমাৰ এই অনুষ্ঠানটি সামৰণি পৰিব।